জোনাইত চৰকাৰী ভূমিত অবৈধভাৱে বেদখলকাৰীৰ বিৰুদ্ধে টিএমপিকে জোনাইত জিলা সমিতিৰ জোনাই ত্যাগৰ কাউণ্টডাউন আৰম্ভ। জোনাইৰ বনভূমি তথা চৰকাৰী ভূমিত বেদখলেৰে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক টিএমপিকে জোনাইত জিলা সমিতিৰ লগতে ট্ৰাইবেল সংঘ আকসু তথা জোনাইৰ সচেতন ৰাইজে শীঘ্ৰে জোনাইৰ পৰা বেদখলমুক্ত কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। জানিব পৰা মতে জোনাই মোৰকং সেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কেইবাটাও স্থানত সন্দেহযুক্ত লোকে অবৈধভাৱে বেদখল কৰি আহিছে চৰকাৰী ভূমিত। ইয়াৰে জোনাই ৰেলৱে ষ্টেচনৰ সমীপত তেলাম, জোনাই বজাৰ, উদয়পুৰ, আবৰ, লেকু, ২ নং ছিংগাপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমিত অবৈধভাৱে বেদখলেৰে কাঠফুলাৰ দৰে গঢ়ি উঠিছে সন্দেহজনক বেদখলকাৰীয়ে। জানিব পৰা মতে জোনাইৰ চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ছিংগাপুৰত চৰকাৰী ভূমিত অবৈধভাৱে সন্দেহজনক প্ৰায় ২৫টা পৰিয়ালে বেদখলেৰে বসবাস কৰি আছে প্ৰায় ৪০ বিঘা চৰকাৰী ভূমিত। অকল বেদখলেৰে নহয়, তাত সন্দেহজনকভাৱে লোকসকলে স্থাপন কৰিছে এটা মছজিদো। ফলত জোনাইত অবৈধভাৱে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে জোনাইৰ বিভিন্ন দল সংগঠন। জোনাইৰ মোৰকং সেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত বনভূমি কিংবা চৰকাৰী ভূমিত বেদখলেৰে বসবাস কৰা সন্দেহজনক লোকক শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ জোনাই জিলা টিএমপিকে ট্ৰাইবেল সংঘ আকসুৰ লগতে সচেতন ৰাইজে অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সংগঠনসমূহৰ এনে পদক্ষেপ সমৰ্থন জনাই অবৈধ বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক। বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বত উজনি আৰু নামনি অসমত যিসকল চৰকাৰী ভূমি বেআইনীভাৱে দখল কৰি আছে তেখেতসকল উচ্ছেদ কাৰ্যক জোনাই জিলা ট্ৰাইবেল সংঘই প্ৰথমে আমি আদৰণি জনাইছোঁ। ইয়াৰ লগে লগে 1951 চনৰ 13 মাৰ্চ তাৰিখে মোৰকং সেলেক্ট জোনাই ট্ৰাইবেল বেল্টখন গঠন কৰা হৈছিল। গঠনৰ পিছৰে পৰাই আজিৰ তাৰিখলৈকে মোৰকং সেলেক্ট ট্ৰাইবেল বেল্টখন অবৈধ লোকৰ চৰণীয়া পথাৰত পৰিণত হৈছে। আমি বৰ্তমান পৰিলক্ষিত হৈছোঁ চিগা গাঁও পঞ্চায়তৰ ২ নং ছিংগাপুৰ গাঁৱত এটা বিশেষ শ্ৰেণীৰ লোকে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি আছে আৰু বসবাস কৰি থকা পৰিলক্ষিত হৈছে। তাৰোপৰি তেলাম গাঁও পঞ্চায়তত, কেমিজেলেম গাঁও পঞ্চায়তৰ আবৰ, লেকু আৰু ২ নং তৰাজান গাঁৱত, জোনাই বজাৰৰ উদয়পুৰ গাঁৱত আৰু ৰেলৱে কলনীত এটা বিশেষ শ্ৰেণীৰ লোকে চৰকাৰী ভূমি বেদখল কৰি থকা আমি পৰিলক্ষিত হৈছে। অসম ভূমি ৰাজহ অধিনিয়ম আইন ১৮৮৬ৰ ১০ম অধ্যায় মোৰকং সেলেক্ট জোনাই ট্ৰাইবেল বেল্টত বলবৎ কৰি সেই সন্দেহজনক আৰু অবৈধভাৱে ভূমি বেদখল কৰা লোকসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰক, জোনাই বিধানসভাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমি জোনাই জিলা ট্ৰাইবেল সংঘৰ পৰা আইন বলবৎ কৰি সেই লোকসকলক জোনাই অঞ্চলৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে জোনাই জিলা ট্ৰাইবেল সংঘই দাবী জনাইছোঁ। যোৱা 25 জুলাই তাৰিখে জোনাই জিলা টিএমপিকে এমএমকে টিএমএমকে যৌথ উদ্যোগত আমি জোনাইত জোৰ সমদল আয়োজন কৰিছিলোঁ। এই জোৰ সমদল জৰিয়তে আমি জোনাইত অবৈধ বাংলাদেশীয়ে চৰকাৰী ভূমি দখল কৰা ঠাইসমূহ আমি চৰকাৰক উচ্ছেদ কৰিবৰ কাৰণে সময়সীমা বান্ধি দিছিলোঁ। আমি 15 দিন সময়সীমা বান্ধি দিছিলোঁ আৰু এতিয়া আৰু এসপ্তাহ সময় আছে। এই এসপ্তাহৰ ভিতৰত আমাৰ ইয়াত থকা মিয়া বাংলাদেশী বা অবৈধ সন্দেহযুক্ত বেদখলকাৰীসকলে অতি সোনকালে ইয়াৰ পৰা গুচি যাওক। আমি বিনম্ৰতাৰে আজিও আমি অনুৰোধ জনাইছোঁ আৰু এসপ্তাহ সময় আছে। আমাৰ কাউণ্টডাউন ষ্টাৰ্ট হৈ গ'ল, কিন্তু এসপ্তাহৰ ভিতৰত যদি ইয়াৰ পৰা নিজে ওলাই নাযায়, কিন্তু আমি টিএমপিকে জোনাই জিলা সমিতিয়ে ইয়াৰ ওপৰত নিজে ব্যৱস্থা ল'বলৈ আমি সাজু আছোঁ। অসম চৰকাৰে ৰাজ্যখনৰ চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদ কাৰ্যসূচী চলাই আছে। আমাৰ উত্তৰ অসমতো বহুকেইখন চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত অবৈধ লোকে বেদখল কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ধেমাজি জিলাৰ জোনাই সমজিলাৰ মোৰকং সেলেক্ট জনজাতি আৱিষ্টিকৰণত অবৈধ সন্দেহভাজন নাগৰিকে বিভিন্ন চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত বেদখল কৰা পৰিলক্ষিত হৈছে আৰু দিনে দিনে
এই মুকংচেলেক জনজাতি আবেষ্টনী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ জোনাই সদৰ, উদয়পুৰ, 2 নং তৰাজান ৰেলৱে ষ্টেচনৰ লগতে ছিংগাপুৰ, তেলাম আদি বিভিন্ন জেগাত প্ৰতি বছৰে সন্দেহভাজন নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে আৰু স্থায়ীভাৱে বসবাস কৰা পৰিলক্ষিত হৈছে। আৰু বহু জেগাত সন্দেহভাজন নাগৰিকে মাটি বাৰী ক্ৰয় কৰাও আমি দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে, ঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। সেয়ে আমি অসম চৰকাৰক আমি বিনম্ৰভাৱে আহ্বান জনাম যে এই ধেমাজি জিলাৰ জোনাই সমজিলাৰ মুকংচেলেক জনজাতি আবেষ্টনী খণ্ডটো যিবিলাক অবৈধ নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি আছে, সংৰক্ষিত বনাঞ্চলত বেদখল কৰি আছে, সেইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰি এই সন্দেহভাজন নাগৰিকৰ পৰা বা অবৈধ বেদখলকাৰীৰ পৰা আমাৰ চৰকাৰী ভূমি আৰু বনাঞ্চলসমূহ মুক্ত কৰিবৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। জোনাই মুকংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়। যুগে যুগে ইয়াত থকা খিলঞ্জীয়া সংগঠনে বা জনজাতীয় সংগঠনে TMPKৰ পৰা আৰম্ভ কৰি যিমান খিলঞ্জীয়া সংগঠন আছে সদায় দাবী কৰি আছে ইয়াত যিখিনি লাহে লাহে এটা দুটাকে বহুত হৈ গ'ল এতিয়ালৈকে যিখিনি অবৈধ বাংলাদেশী মিয়া আছে সিহঁতক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে, ইয়াৰ পৰা খেদিব লাগে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত কোনো পধ্যেই সিহঁতে আইনগতভাৱে নোৱাৰে থাকিবলৈ। তাৰ পাছতো ইয়াত আগৰ পৰা আছিলে। কোনো চৰকাৰে আগতে তেখেতসকলক খেদিবলৈ প্ৰচেষ্টা চলোৱা নাছিলে। মোৰ মনত আছে এটা সময়ত আজি 30-40 বছৰ আগত এজন অফিচাৰ আছিলে, তেখেতে কৌব চাপৰিত উচ্ছেদ চলাইছিলে। গোটেই জনজাতীয় সংগঠনসমূহৰ দাবী পৰিপ্ৰেক্ষিতত, কিন্তু উচ্ছেদ চলাই ঘূৰি অহাৰ গোটেই পিছদিনাই তেখেতক বদৰপুৰলৈ ট্ৰেন্সফাৰ কৰা হৈছিলে। এনেকুৱা এটা চৰকাৰী পৰিৱেশৰ মাজত কংগ্ৰেছ চৰকাৰবোৰৰ দিনত কোনো ইয়াত সাহস নকৰিলে অফিচাৰে, যদিও আইনটো আছিলে। কিন্তু প্ৰথমজন মুখ্যমন্ত্ৰী ভাৰত স্বাধীন হোৱাৰ পাছত, গোপীনাথ বৰদলৈৰ পাছত অসমৰ ৰাইজৰ, জনজাতি ৰাইজৰ, খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰ অসমীয়া মানুহৰ মাটিক বচোৱাৰ কাৰণে এটা যুদ্ধ আৰম্ভ কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ এই পদক্ষেপক আমি আদৰণি জনাই আৰু এতিয়া জোনাইৰ মানুহে এতিয়াহে সাহস পাইছে আৰু সাহস পাই এতিয়া এটা বিশ্বাস জন্মিছে এইটোৱে চালেবেৰে কোৱা কাম নহয়, অলপ চৰকাৰে কিবা এটা ভেকু ভাওনা নহয়। সঁচা অৰ্থত যে অসমৰ ভূমিক উদ্ধাৰ কৰাৰ এটা প্ৰচেষ্টা এইখন গভৰ্ণমেণ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰিছে বুলি এতিয়া সাধাৰণ জনগণ পতিয়ন হৈছে। সেইকাৰণে সাধাৰণ জনগণ এতিয়া জাগৃত হৈ, সেইদিনা আপোনালোকে লক্ষ্য কৰিছে হাজাৰ হাজাৰ জোনাইৰ মানুহ ওলাই আহিছে। এই চলতে জোনাইত থকা অবৈধ যিখিনি ইলিগেল, বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত ইলিগেল যিখিনি মিয়া বাংলাদেশী মূলৰ মানুহখিনি আছে, তেখেতসকলক ইয়াৰ পৰা উৎখাত কৰিব লাগে, চাফা কৰিব লাগে, চিৰকালৰ কাৰণে চাফা কৰিব লাগে আৰু এটা নিৰাপত্তা গঢ় দিব লাগে। ভৱিষ্যতে যেন কেতিয়াও তেখেতসকলৰ নিচিনা মানুহে আহি আমাৰ ডেমোগ্ৰাফি, আমাৰ গোটেই ভোটৰ গোটেই ছিষ্টেমটো, আমাৰ গোটেই ৰাজনীতি, আমাৰ সমাজনীতি, আমাৰ সংস্কৃতিত যেন ঘোলা কৰি অসমীয়া জাতিক যেন দুৰ্বল কৰা তেখেতসকলৰ যি প্ৰচেষ্টা আছে সেইটো যেন কৰিব নোৱাৰাকে অসম চৰকাৰে কঠোৰতম পদক্ষেপ লৈ অতি সোনকালে জোনাইটো যিখিনি ইলেকশ্যন চলাবলগীয়া আছে সোনকালে চলাই দিয়ক বুলি মোৰ ফালৰ পৰা মই দাবী কৰিছোঁ। ইয়াত আসাম ছাৰ্ভে হৈছিল, যেতিয়া আসাম ছাৰ্ভে হোৱাৰ পিছত আসাম ছাৰ্ভে কৰোঁতে সেইটো কৰিছিলে, কিন্তু পিছত যেতিয়া আমাৰ এই আসাম ছাৰ্ভেৰ পৰা ইহঁতৰ যিটো এই মুছলিম এই এৰিয়াৰ যিটো লিষ্ট, এই লিষ্টটো বাদ পৰি গৈছে আৰু বৰ্তমান সেইখিনি চৰকাৰী মাটি হৈ আছে। ইয়াত যিহেতু ইহঁতে এই বেদখল যিটো খাজানা, এই খাজানাটো কেইবা বছৰ দিছিলে, তাৰপিছৰ পৰা ইহঁতক বন্ধ কৰি দিলে। এতিয়া এইটো সম্পূৰ্ণ চৰকাৰী মাটি, মাত্ৰ ইহঁতে খাজানা দিছে। ইয়াত আপোনাৰ 25 ঘৰ আছে এতিয়া বৰ্তমান, আৰু সেই সময়ত মই যেতিয়া আহিছিলোঁ সেই সময়তটো বেছি নাছিলে, 9 ঘৰ নে 10 ঘৰ। আমি ইয়াতে স্থানীয় আমি সচেতন দল সংগঠন কৰ্মী হিচাপে, দলীয় মানুহ হিচাপে আমি কেইবাদিন আগতে আমি ইয়াতে এইখন গাঁৱৰে 2 নং ছিংগাপুৰ গাঁৱৰ যিবিলাক মুছলিম মানুহ আছে এখেতলোকৰ আমি ডকুমেণ্ট গোটেই তথ্য পাতিকেইটা আমি সংগ্ৰহ কৰিছিলোঁ। কৰি আমি গম পালোঁ ইয়াতে আপোনাৰ বৰ্তমান 25 ঘৰ এখেতলোকে ইয়াত আছে।
ইয়াতে আমি পোৱা মতে আপোনাৰ এতিয়া এখেতলোকৰ প্ৰকৃত ডকুমেণ্টটো যদি চাওঁ, এইখিনিত আমাৰ এইখিনি জেগাত এখেতলোকে ভোট দিয়াটো আমি 89 পাইছোঁ। 89ৰ আগৰখিনি একটাও পোৱা নাই এতিয়ালৈকে। যিখিনি পাইছোঁ সেইখিনি আমি তথ্য পাতি সহকাৰে আমি মানে তথ্য পাতি লগত লৈ আমি এটা ফাইল বনাই আমি দল সংগঠন হিচাপে এটা, আৰু তাৰ পাছত আপোনাৰ গাঁও প্ৰধানক এটা, আৰু আপোনাৰ CO চাৰ্কুল অফিচাৰক এটা আমি প্ৰেৰণ কৰিছোঁ।